আৰু যদি ক'ৰবাত কামৰ প্ৰয়োজন আছে আমাৰ মহকুমাৰ জৰিয়া মানুহক মাতিলে আমি সেই কামত কি বস্তু আছে সেইবিলাক আমি কাৰিকৰসকলক মাতি এটা ট্ৰেইনিং দিয়া বহুত জৰুৰী। ইনশাল্লাহ আমি আমার 18 তারিখে আমার ইয়াহে সব মাদ্রাসা আলুর লগত আমার মিটিং আছে, তাতে আমি আলোচনা করি তেওঁ আমার এই মিটিংৰ একটি সদস্য তেওঁলোক আলোচনা কৰি আজি এটা ব্যৱস্থা লোৱা হ'ব। আৰু য'ত কমিটি নাই বুলি জনা আছে আমাক জনা। ধন্যবাদ মুক্তি ছাৰ। ইয়াৰ মাজতে আমাৰ এটা সৰুকৈ আমাৰ জিলাৰ পৰা এটা মুভমেণ্ট দিব বিচৰা হৈছে ৰাজ্যিক মেহমানসকলক বিশেষভাৱে মই ডক্টৰ হাফিজ ৰফিকুল ইছলামক প্ৰথমতে মুভমেণ্টটো দিবৰ কাৰণে উৎসাহ অনুৰোধ জনাইছোঁ। অসম ৰাজ্যিক জমিয়ত উলামাৰ উপ সভাপতি মুফতি আব্দুল হক ছাৰ, ইছলাহে মহাচাৰা অসমৰ সভাপতি ইমাদুল হুজুৰ, সাধাৰণ সম্পাদক অসম ৰাজ্যিক জমিয়ত উলামা হাফিজ বছিৰ আহমেদ কাশ্মীৰ ছাৰ, অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি হাফিজ জাহিদ আহমেদ কাশ্মীৰ ছাৰ, অসম ৰাজ্যিক জমিয়ত উলামাৰ অতিৰিক্ত সাধাৰণ সম্পাদক মোল্লা আব্দুল কাদের কাশ্মীৰ ছাৰ, আন এগৰাকী অতিৰিক্ত সাধাৰণ সম্পাদক মেহবুব হাছান ছাৰ। তো এমাৰাত নৰ্থ ইষ্টৰ